নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এটা খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব, সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে, তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। মোদীয়ে ডাঙৰীয়াই যিকেইটা কথা অসমৰ কাৰণে কৈছিলে, সেই কামকেইটা কৰি দিয়ক। তেওঁ কৈছিলে যে বিজেপি চৰকাৰ আহিলে 2014 চনৰ 16 মে'ৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি পলাব। আমি দেখিলোঁ যে যোৱা 10 বছৰ বিজেপি চৰকাৰখনে 1676 জন বিদেশীক অকল খেদিছে। এইটোতো মই দিয়া তথ্য নহয়, এইটো এছেম্বলিত হিমন্ত বিশ্ব শৰ্মাই মোক তথ্য দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চহী থকা কাগজত মোক তথ্য দিছে অসমত বানমুক্ত অসম হ'ল নে নাই। অমিত শ্বাহে যে অকল 10টা নে 17টা পুখুৰী খান্দিবলৈ দিছে, সঁচাকৈ সেই 17টা পুখুৰী খান্দিলে অসমৰ বানপানী মুক্ত হ'ব নেকি? এই সময়খিনিৰ ভিতৰত এতিয়ালৈকে মোদীয়ে কিয় আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া টকা, GSTৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগা যিটো ডিভলিউশ্যন বুলি কয়, সেই ডিভলিউশ্যনটো এতিয়ালৈকে কমপ্লিটলি কেলৈ দি দিয়া নাই? কিয় মোদীৰ দিনতে অসম চৰকাৰে আটাইতকৈ বেছি ধাৰ ল'বলগীয়া হৈছে? ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ দুই পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? কেতিয়া? মোদীক আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলৈ লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলৈ লাগে? তো এৰোপ্লেনৰ খেলা দেখুৱাই, আমাক যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই, যাদু খেল যে দেখুৱাই এনেকৈ এইটো বজাই, সেইটো দেখুৱাই আমাৰ অসমৰ মানুহৰ পৰা ভোট দিবলৈ আহিছে। মোদী ডাঙৰীয়া, আপোনাৰ কাৰণে বোলে আজি পৰীক্ষা বোলে কৰি দিছে, আগুৱাই দিছে বোলে। আৰু আহিবলৈ সময় পোৱা নাই। আমাৰ পৰীক্ষা হোৱা সময়খিনিতে তেওঁ আহিবলৈ পালে। পৰীক্ষা হোৱা সময়খিনিত আমি মাইক নবজাওঁ, বিয়া নাপাতোঁ, তোলনি বিয়া নাপাতোঁ, সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে।